এইবাৰ আকৌ বাঘে হৰিণাই একেখন থালিতে চেলেকা চেলেকি কৰি খাই আছে। বাঘৰ আৰু হৰিণাৰ এই চেলেকা চেলেকি দেখি অসমবাসী ৰাইজে কি ক'ব বাৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটিলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ভিক্টৰ দাসৰ যিডাল কাঠ পেঞ্চিল, সেই কাঠ পেঞ্চিলডালে আকৌ বগা কাগজত লিখিছে আৰু সেই লিখাখিনি আকৌ ৰবৰেদি মোহাৰিছে। মানে আপোনালোকে বুজি পাইছেনে বাৰু? ভিক্টৰ দাসে যিখিনি দম্ভৰ অহংকাৰ মাৰি মুখামুখি হ'বলৈ কাঠ পেঞ্চিলডালক ফুটফিট ডাং মাৰি মাৰি কথা কেইটামান কৈছিল, এতিয়া দেখোন সেই কাঠ পেঞ্চিলডালৰ সৈতে একেলগতে কাগজতহে লিখালিখি কৰি আছে। মানে একেখন কাঁহীতে দুইটাই চেলেকা চেলেকি কৰি খাই আছে। আপোনালোকৰ যদি বিশ্বাস হোৱা নাই, বলকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ এবাৰ চাই লওক। আমি আলোচনা কৰি লম। এইবাৰ ভিক্টৰ দাসৰ কাঠ পেঞ্চিলক যেতিয়া ব্যৱহাৰ কৰিলে, ভিক্টৰ দাসে এইবাৰ কাঠ পেঞ্চিলক শেষ কৰিহে এৰিব। কাৰণ যিকেইটা কথা কৈ কাঠ পেঞ্চিলডালৰ দৰে ফিগাৰ লৈ ভিক্টৰ দাসৰ আগত এটা হাতীৰ সমান বডি থকা মানুহে যিবোৰ কথা কৈ সংবাদ মাধ্যমত চৰ্চাৰ চলাই আছিল, সেই মানুহ দুজনৰ এনে কাণ্ড দেখি সকলো অবাক হৈছে। কাৰণ এইবিলাকে হৈছে তেওঁলোকক কোনোবাই যদি কেইদিনমান ছ'চিয়েল মিডিয়াত কোনো সমালোচনা নকৰে বা চৰ্চাৰ নকৰে, তেওঁলোকৰ নামসমূহ ওলাই থাকিবলৈ এনেকুৱাবিলাক বাহানা কৰে। নহ'লেনো তেওঁলোকৰ এইবিলাক কৰিবলৈ কি? চাগে বাঘে একেলগতে থাকিলে আচলতে মানুহে ভয়ো খায়। কাৰণ বাঘে যেতিয়া নেকি ছাগলী দেখিলেই খেদি খেদি খায়, আৰু এতিয়া সেই ছাগলীৰ লগতে একেখন পাত্ৰতে বা একেখন কাঁহীতে খাবৰ পৰা হ'ল, তেনেকুৱা বাঘৰ কিবা মূল্য আছে জানো? নিশ্চয় জানিব যে সেই বাঘে ছাগলীৰ লগত কিবা এটা মিতিৰালি কৰিছে। এতিয়া সেইটোৱেই সত্য হ'বলৈ গৈ আছে। কাৰণ ভিক্টৰ দাসৰ যিখিনি ফুটনি মাৰিছিল, শৃংখল চলিহাৰ লগত মুখামুখি হৈ কথা ক'ব বা শৃংখল চলিহাক মুখামুখি হ'বলৈ যিখিনি ভাবুকি ভয় দেখুৱাইছিল, সকলোখিনি চেঁচা পানী পৰিল। কাৰণ ভিক্টৰ দাসে এতিয়া সৰুটি হৈ কাঠ পেঞ্চিলডালৰ লগত একেলগতে হেনা পিটিকা হৈ আছে। সেই গতিকে মই এই ভিডিঅ'টো পাই আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।